এটা যন্ত্ৰণাদায়ক যুগৰ অৱসান পেঞ্চনৰ প্ৰাপ্য ধনখিনিৰ বাবে তাঁতবাতি কৰা দিন উকলিল বিজেপি চৰকাৰৰ দিনত বিহপুৰীয়াত অৱসৰ গ্ৰহণৰ পূৰ্বে শিক্ষকে পালে পেঞ্চন এটা সময় আছিল চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ টকা কেইটাৰ বাবে সন্মুখীন হৈছিল মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ পেঞ্চনৰ টকা কেইটাৰ বাবে জীৱনৰ বিয়লি বেলা পৰ্যন্ত অফিচ কাছাৰীলৈ তাঁতবাতি কাঢ়িও হয়তো বহুতে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল এতিয়া সেই যুগৰ অৱসান ঘটিছে অৱসৰ গ্ৰহণ কৰিবলৈ দুটা দিন থকা অৱস্থাতে শিক্ষক কৰ্মচাৰীয়ে পালে পেঞ্চনৰ সকলো নথিপত্ৰ সহ আৰ্জিত ছুটিৰ ধনৰ নিৰ্দেশনা পত্ৰ এই কাম কৰি দেখুৱাইছে বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে ৩১ মাৰ্চত অৱসৰ গ্ৰহণলৈ দুটা দিন থকাৰ মাজতে শিক্ষা খণ্ডটোৰ অন্তৰ্গত ৫ গৰাকী শিক্ষক কৰ্মচাৰীক প্ৰদান কৰিলে পেঞ্চনৰ নথিপত্ৰ সহ আৰ্জিত ছুটিৰ ধনৰ নিৰ্দেশনা পত্ৰ অৱসৰ দিনটোৰ পৰাই যাতে এগৰাকী শিক্ষকে কোনো ধৰণৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সন্মুখীন হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিষয়াগৰাকীয়ে লৈছে এই পদক্ষেপ তিলমানো চিন্তা নকৰাকৈ অৱসৰৰ পূৰ্বে পেঞ্চনৰ সকলো কাম সমাধা হোৱাত বিহপুৰীয়া শিক্ষা খণ্ডৰ সেইসকল শিক্ষকে সন্তোষ প্ৰকাশ কৰিছে সঁচাকৈ ৰাজ্য চৰকাৰৰ প্ৰশংসনীয় কাম কাজৰ অন্যতম এটা লেখত ল'বলগীয়া কাম পেঞ্চনাৰ সকলে লাভ কৰি অহা এই সুবিধা আমি ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব লগা আমাৰ প্ৰায় ৫ গৰাকী শিক্ষক আছিলে তাৰ ৫ গৰাকীকে আজি আমি এক অৱসৰৰ যাৱতীয় নথিপত্ৰসমূহ তেখেতসকলক আমি অৰ্পণ কৰিছোঁ আৰু লগতে দুগৰাকী শিক্ষক ভূপেন মৰাং আৰু লক্ষীচন্দ্ৰ বৰুৱা তেওঁলোকৰ নথিপত্ৰৰ লগতে প্ৰায় ৮ লাখ টকাৰ লিভ চেলাৰীৰ চৰকাৰী আদেশো আজি তেওঁলোকৰ হাতত অৰ্পণ কৰা হৈছে এনেকুৱা নজিৰ নাই যিহেতু সমগ্ৰ ৰাজ্যত বুলি ক'লেও বেয়া নহয় কিন্তু আজি আপুনি এটা মানে ভাল কাম কৰি দেখালে নাই এইটো মই বিহপুৰীয়াত যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছোঁ তেতিয়াৰ পৰা মই দিয়ে আছোঁ আগতেও এনেকুৱাকৈ দিছোঁ আৰু আগন্তুক দিনবিলাকতো মই দি যাম মই এতিয়া নাৰায়ণপুৰ শিক্ষাখণ্ডৰ দায়িত্বটো আছোঁ নাৰায়ণপুৰতো আজি ৮ গৰাকী শিক্ষক যিসকল নেকি ৩১ মাৰ্চত ৰিটায়াৰ্ড হ'ব সেই ৮ গৰাকী শিক্ষককো আজি মই অৱসৰৰ যাৱতীয় নথিপত্ৰ আজি তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ অৱসৰ হ'বলৈ দুদিন থকা আগতে ছাৰে যে আমাক এইটো পদক্ষেপ গ্ৰহণ কৰিলে সেইকাৰণে ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় আমাৰ বিহপুৰীয়া শিক্ষা খণ্ডৰ খণ্ডপ্ৰধান শিক্ষা বিষয়া মহোদয় যিখিনি আমাৰ পেঞ্চনৰ কামখিনি কৰি দিলে তেখেতক পোনপ্ৰথমে মই হীৰাভৰা আন্তৰিক অভিনন্দন জনাইছোঁ তেখেতৰ এই কাৰ্যক্ষেত্ৰত আমি নথৈ সুখী হৈছোঁ আৰু ভৱিষ্যতেও তেখেতৰ ভগৱানে দীৰ্ঘায়ু কামনা কৰক তাৰে আশা কৰি মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ কেনেকুৱা লাগিছে মনটো আজি কেনেকুৱা লাগিছে সেইটো ভালেই লাগিছে কামখিনি কাৰ্যালয়লৈ বাৰে বাৰে নহাকৈ কামখিনি কৰি যোৱাৰ কাৰণে ভালেই লাগিছে আপুনি তিলমানো চিন্তা কৰিবলগীয়া হোৱা নাই হোৱা নাই অৰ্ডাৰো হাতত পাইছোঁ অৰ্ডাৰ হাতত পালোঁ লেফ্ট চেলাৰী পাইছে আপুনি লিভ চেলাৰী আৰু পেঞ্চনৰ ফাইলটো অঁ সকলো পাইছোঁ এনেকুৱা মানে নজিৰ নাই অসমত মানে অফিচলৈ অহা যোৱা কৰি থাকিব লাগে তেনে ক্ষেত্ৰত কিন্তু আপোনাক আজি অৱসৰৰ আগত দি দিলে কি ক'ব সেইটোৱেই তেখেতৰ এই ক্ষেত্ৰত মই গোটেই জীৱন কৃতজ্ঞতা হৈ থাকিম নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ লখিমপুৰ